কোন বলেছে আমার আমি করে দিব দেখাই দে এইবিলাক কি মানে কি ৰাস্তা দি এজনী ছোৱালী যাব নোৱাৰি তহঁতৰ তাপত হা ঘৰৰ মা ভনী নাই তহঁতৰ কুকুৰৰ নিচিনা জোকাই থাক কি মানে হিৰো দেহাত অৱস্থা নাই তাৰ তই হৰলিক্স খাই আহিব লাগিব এই কি হৰলিক্স খোৱাৰ কথা কবা এই ক্ৰমক জোকাই লৈ কিন্তু ভাল নকৰি যায় চাই ল'ম বুলি কৈছে আৰু চাই ল'বি ফেচবুকত আকাশ যাবা বুলি আছে তহঁতকো চাই ল'ম যা তুমি এনেদৰে ঘৰৰ পৰা কিয় ওলাই আহা তোমাক দেখোন কয়ে তোমাৰ কাৰণে বিশ্বজিতটো খালি ৰাখো বুলি নাই তাৰ কিবা কাম আছিলে কাৰণে তাৰ লগতে আজি আহিলোঁ আৰু থেংক ইউ দে তুমি নহ'লে কি যে হ'ব আজি এই সেইবিলাক বাদ দিয়া এই পাখণ্ডবিলাকৰ পৰা ৰাস্তাৰে মা ভনী ওলাব নোৱাৰা হৈছে বাকী বাদ দিয়া মোৰ নাম্বাৰটো লোৱা কেতিয়াবা কিবা বিপদত পৰিলে ক'বা আৰু মই সৰুৰ পৰা সহায় হ'লে সদায় তোমাৰ লগত আছোঁ 600 বাৰে বাৰে মোবাইলটো চাই ৰৈছিলোঁ কি জানিবা তাই মেছেজ আহিছে বুলি নাজানো মোৰ মনটোৱে কিয় বাৰু কৈছিল তাই যেন আজি মেছেজ আহিবই চাই তাইৰ এটি মেছেজৰ কাৰণে আজি ভৰকৈ অপেক্ষা কৰি আছিলোঁ মেছেজ দিওঁ নিদিওঁ আৰু কিবা বেয়াটো ভাবে নেকি যিভাবে ভাবিব আৰু দিয়ে দিওঁ দে কালি ৰাতিৰ পৰা মোবাইলটো এবাৰো চোৱা নাই মোবাইলটোকে এবাৰ চাই লওঁ কি জানিবা তাই মেছেজ দিছেই লাহে লাহে বাঢ়ি গ'ল এনেদৰেই আমাৰ মাজত মেছেজ কল এতিয়া যে ইজনে সিজনক মেছেজৰ বাবেহে অপেক্ষা কৰি ৰওঁ আৰু এনেদৰে কেনেকৈ আমাৰ মাজত প্ৰেমৰ ৰূপ ল'লে গমকে নাপালোঁ শুনাচোন তোমাক এটা কথা ক'ব লগা আছিল মোক তুমি এই কথাটো ক'লে বেয়াই পোৱা নেকি কি বা কথা কোৱাচোন তো বেয়া তোমাক যদি মই প্ৰপ'জ কৰোঁ তোমাৰ পৰা উত্তৰ কি পাম বাৰু মই দেই তোমাক মোৰ ফ্ৰেণ্ড বুলিয়ে ভাবোঁ তেনেকৈ নাপাবো নহয় ধেই তাকৰি ফাল্টুহে কৰিছোঁ মই তোমাক আৰু মই ভাল পাওঁ বুলি ক'ব পাৰোঁ মই ইমান ধুনীয়া ছোৱালী অকলে অকলে কিয় বহি থকা ঐ আমিবোৰ আছো ন আমাক ক'ব লাগে এই কিহৰ এইবিলাক অভদ্ৰামী আবে আজিলৈকে নিজৰ মা পাপাই চৰ মাৰি পোৱা নাই তই মোক চৰ মাৰিলি এই চৰৰ পৰিণাম কিমান ভয়ানক হয় গম পাবি পিছত আজি দেখোন কিবা মন মাৰিছ বে আপনি লাইফত প্ৰথম কোনোবাৰ চৰ খাইছো বে সালা এই বালাক চিনি পোৱা নাই পুৰা গুষ্টি উফৰাই দিম বে আরে ভাই কার লগত পাঙ্গা তার নাম কা আজি খালাস করে দে আবে ভাই এই চলে চর মারিছে বে কেলা
কোনজনী ৰে আরে ভাই চালি এই চালিটার লগত তো আমার আগের পাঙ্গা চালা এক ইমান সহজ মৃত্যু নেই ভাই চালা তাই মৃত্যুর আগে তো নিজে নিজে খুয়াব লাগিব ফোন মার ভাই ফোন মার হ্যালো লাগছে না আরে আব্দুল তোকে যে আমি ছোৱালী ফটো পঠাই আছো অকলে দেখিলে কল কৰিবি আৰু বাকী ল'ৰাবিলাকক কৈ দে ঐ ক'ত যোৱা অঁ দে এই বুলিহে নেকি ঘৰৰ পৰা ওলাব পাৰিছে আমি হ'লে লাজতে ওলাবই নোৱাৰিলোঁ হয় কোৱা কি কাৰণত কল কৰিলা বাৰে বাৰে কল কৰি কিয় ডিষ্টাৰ্ব দি আছা তুমি এতিয়া কি কৰিম বুলি ভাবিছা মই আৰু কি ভাবিম তোমাৰ নিচিনা এজনী দুৰ্নামী ছোৱালীক চপাই আনি ঘৰখনৰ লগতে মানুহৰ হাঁহি আৰু ঘৃণাৰ পাত্ৰ হ'ব নোৱাৰো মই কি পাপ কৰিলোঁ মোৰ কি জীয়াই থকাৰ অধিকাৰ নাই এতিয়া সেইবিলাক মই নাজানো নিজৰ লগতে মোৰ ঘৰখনৰ সন্মান লাভ হোৱাটো মই নিবিচাৰোঁ গতিকে আজিৰ পৰা যাতে মোক কল কৰি আমনি কৰি নাথাকা গুড বাই আমি কোন তো হত বেলেগৰ মা ভুনিৰ লগত খেলা কৰা তোক নিৰু যা না যা যা খেলা আবে এই শর্মা উঠা উঠা এইটো উঠা কোনে কেইটা উঠা ইহঁতৰ ব্যৱস্থা আমি লকাব লৈ আছো আমার কি ব্যবস্থা করবি তুই তোর কোন আছে না আমার বাপের কোন আর লই যাই তো মার ওই কারদুত হুত আলহামদুলিল্লাহ হ্যাঁ হুত বাপের ওখান ঢুকাইছে সেইবিলাক মই নাজানো নিজৰ লগতে মোৰ ঘৰখনৰ সন্মান লাভ হোৱাটো মই নিবিচাৰোঁ গতিকে আজিৰ পৰা যাতে মোক কল কৰি আমনি কৰি নাথাকা গুড বাই এই বুলিহে নেকি ঘৰৰ পৰা ওলাব পাৰিছে আমি হ'লে লাজতে ওলাবই নোৱাৰিলোঁ হয় পাগল নেকি তুমি মই আৰু কি ভাবিম তোমাৰ নিচিনা এজনী দুৰ্নামী ছোৱালীক চপাই আনি ঘৰখনৰ লগতে মানুহৰ হাঁহি আৰু ঘৃণাৰ পাত্ৰ হ'ব নোৱাৰো তুমি পাগল হৈছে নেকি কি কৰিব লৈছে এইবোৰ অঁ মই পাগল হৈছোঁ মোক কোনেও বস্তু ল'ব নোখোজে আনকি আকাশেও তুমি চিন্তা নকৰিবা যাবি তুমি অকলশৰে ভাবিলো মই আছো তোমাৰ লগত তোমাক কোনে অকলে নল'লে মই পাতিম বিয়াটো নালাগে ৰ মই তোমাৰ সহানুভূতি লৈ জীয়াই থাকিব নোৱাৰোঁ মোক মৰি যাবলৈ দে নহয় অঞ্জলি এয়া কোনো সহানুভূতি নহয় এয়া যেন মোৰ তোমাৰ প্ৰতি থকা মোৰ হিয়াৰ কেঁচা মৰম